Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকল ব্যক্তি সাধাৰণতে OBC সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছো আৰু যিসকলে কৰা নাই তেওঁলোকে আসলে গম পাব কিছু কথা। প্ৰথম কথাটো হৈছে আপোনালোকে মোক কমেন্ট কৰিছিলে যে যিসকলে কাষ্ট সাৰ্টিফিকেট বা OBC বা যিকোনো আসলে আপোনালোকৰ কাষ্টৰ যি সাৰ্টিফিকেট আছে হেতু এপ্লাই কৰাৰ ক্ষেত্ৰত কেইটামান ডকুমেন্টছ খুব বেছি ইম্পৰ্টেন্ট আছিল আৰু সেই ডকুমেন্টছ বিলাকৰ ভিতৰত এটা আছিল আপোনালোকৰ দেউতাৰ যি কাষ্ট সাৰ্টিফিকেট আপলোড। সো ইয়াত আপোনালোকৰ অসুবিধাটো হৈছে যে আপোনালোকৰ কিছুসকলৰ হয়তো দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই বা কিছুসকলে কৈছে যে মোৰ ককাৰ কাষ্ট সাৰ্টিফিকেট আছে, কিছুসকলৰ হয়তো তেওঁলোকৰ দাদাৰ আছে, তেনেকুৱা ধৰণৰ অসুবিধাবিলাক হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মোক সুধিছিল যে কি কৰা যায় বা ইয়াৰ বদলি আপোনালোকে আসলে কি কৰিব পাৰে। সো ইয়াত আপোনালোকৰ যিকিটা সমস্যা সাধাৰণতে আছে, বিশেষকৈ আপোনালোকৰ যি কাষ্ট সাৰ্টিফিকেটৰ ওপৰত সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ আসলতে যিখন সাৰ্টিফিকেট বা যিখন আসলতে আপোনালোকৰ কাষ্ট, সেই কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। প্ৰথমতে মই দেখাইছো আসলতে আপোনালোকক বহুতকেইটা ভিডিঅ'ত ইতিমধ্যে মই আপোনালোকক জনাইছো, তথাপিও এই ভিডিঅ'টোত মই আপোনালোকক গোটেই ডিটেইলছত দিবলৈ চেষ্টা কৰিম। সো ৰিকুৱাৰমেণ্টত যদি মই যাওঁ তেতিয়াহ'লে দেখা পাব ইয়াত আপোনালোকক লাগিব এখন ফটো, আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো, তাৰপিছত ডেট অফ বাৰ্থৰ প্ৰুফ অৰ্থাৎ আপোনালোকৰ বিভিন্ন ধৰণৰ সাৰ্টিফিকেট হ'ব পাৰে, বাৰ্থ সাৰ্টিফিকেট দিব পাৰে, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট কাৰ্ড, এইখিনি আপোনালোকে দিব পাৰে। নেক্সট হৈছে আপোনালোকৰ প্ৰুফ অফ ৰেচিডেন্স, তাৰ কাৰণে আপোনালোকে PRC যদি আছে তেনেহ'লে দিব পাৰে, যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দি দিব, যদি ভোটাৰ কাৰ্ড আছে EPIC মানে ভোটাৰ কাৰ্ডৰ কথা কৈছে গতিকে ভোটাৰ কাৰ্ড দিব পাৰে, বা লেণ্ড ডকুমেণ্ট যদি কিবা আছে খাজনা ৰচিদ বা তেনেকুৱা কিবা তেনেহ'লে সেইটো দিব পাৰে, বা আপোনালোকে ইলেক্ট্ৰিচিটি বিল, ৰাচন কাৰ্ড এইখিনি আপোনালোকে দিব পাৰে আপোনালোকৰ এই প্ৰুফ অফ ৰেচিডেন্স হিচাপে। তাৰপিছত কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ, ইয়াত আপোনালোকক আৰু এটা 4 নম্বৰ যিটো অপশ্যন দিছে তাত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত কৈছে যে কাষ্ট সাৰ্টিফিকেটখন আপোনালোকক লাগিব দেউতাৰ। যদি আপোনালোকৰ 5 নম্বৰ অপশ্যনটো যদি চাই তেতিয়াহ'লে দেখা পাব ইন কেছ ফাদাৰ্ছ কাষ্ট সাৰ্টিফিকেট নট প্ৰেজেণ্ট, যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকক ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট বুলি দিছে। অৰ্থাৎ আপোনালোকৰ যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে সাধাৰণতে যিটো আপোনালোকৰ যিটো কাষ্ট আছে, অথৰাইজ কাষ্ট আছে বা ট্ৰাইব আছে আপোনালোকৰ, বা কমিউনিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ যিকেইটা প্ৰতিষ্ঠান যদি আছে কিবা, সাধাৰণতে আপোনালোকৰ এনেকুৱা থাকিব হয়তো যে যেনে ধৰি লওক আপোনালোকে যদি আপোনালোকৰ কাষ্টখন OBC হয় তেনেহ'লে আপোনালোক যিটো কাষ্ট, আপোনালোকে যিটো টাইটেল লিখে সেই টাইটেলৰ হয়তো অৰ্গেনাইজেশ্যন থাকিব। চ' সেই অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকে এখন লিখিত আকাৰত আপোনালোকে এখন কাগজ লৈ আহিব পাৰে বা সাৰ্টিফিকেট এখন লৈ আহিব পাৰে, যিখন সাৰ্টিফিকেট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু এনি আদাৰ ডকুমেণ্ট, বাকী আপোনালোকৰ যদি বাকী কিবা কিবি ডকুমেণ্টছ আছে তেতিয়াহ'লে সেইটোও দিব পাৰে, এইবিলাক অপশ্যনেল হয় আচলতে। চ' এতিয়া আপোনালোকে দেউতাৰ কাষ্ট সাৰ্টিফিকেট বদলি সেইটো কাম কৰিব পাৰে, যিটো মই আপোনালোকক ইতিমধ্যে ক'লোঁ যে আপোনালোকৰ যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠান আছে আপোনালোকৰ সমাজৰ তেতিয়াহ'লে সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা এখন সাৰ্টিফিকেট আপোনালোকে দিব পাৰে। এতিয়া আৰু এটা কথা আপোনালোকে সোধে যে আপোনালোকৰ ককাৰ আছে কিন্তু দেউতাৰ নাই, বা কিছুসকলে দাদাৰ আছে বুলি কয়, তেনে ক্ষেত্ৰত কিন্তু ইয়াত আপোনালোকক কোনো ধৰণৰ ডিষ্টিংক্টলি এইটো কথা কোৱা নাই যে দাদাৰ কাষ্ট সাৰ্টিফিকেটখন হ'ব বা আপোনালোকৰ গ্ৰেণ্ড ফাদাৰৰ অৰ্থাৎ ককাৰ কাষ্ট সাৰ্টিফিকেট হ'ব, সেইটো কোৱা নাই। গতিকে আপোনালোকৰ যদি সেইখিনি তেনেকুৱা ধৰণৰ যদি আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে কোনোবা প্ৰতিষ্ঠানৰ পৰা লিখাই লৈ আহিব আপোনালোকৰ যিখন প্ৰতিষ্ঠান বা কিবা আছে। তাৰপিছত এইখিনি হৈছে আপোনালোকৰ ডকুমেণ্টছ ক্ষেত্ৰত। এতিয়া আপোনালোকে যেতিয়া তাত এপ্লাইৰ অৰ্থাৎ যিটো আপোনালোকৰ পেজটো আছিলে এপ্লাই কৰাৰ, অৰ্থাৎ য'ত আপোনালোকে এপ্লাই কৰে তাত যদি চাই তেতিয়াহ'লে আপোনালোকে তাতো এটা বস্তু দেখা পাব, বা মই ইতিমধ্যে এপ্লাই যিহেতু কৰা আছিলে গতিকে তাৰ পৰাই মই আপোনালোকক এটা দেখাব বিচাৰিম যদিহে মই পাওঁ আপোনালোকৰ এই কাষ্ট সাৰ্টিফিকেটৰ ওপৰত। চ' মই আপোনালোকক দেখাই দিছোঁ কি বস্তু কৈছে ডকুমেণ্টছ আপলোডৰ ক্ষেত্ৰত। এই পেজটোত যদি আপোনালোকে চাই তেতিয়াহ'লে ইয়াত দেখা পাব আপোনালোকে এপ্লিকেণ্টছ ফটো বিচাৰিছে, আপোনালোকে সেই এডমিট কাৰ্ডৰ পৰা আদি কৰি আধাৰ কাৰ্ড, ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে কিবা এটা দি দিব। তাৰপিছত ৰেচিডেন্স অৰ্থাৎ স্থানীয় যি বাসিন্দাৰ প্ৰমাণ পত্ৰ হিচাপে আপোনালোকে এইখিনি যিখিনি অপশ্যন দিয়া আছিলে সেইখিনি দিব। ইয়াত যদি কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰটোত ষ্টাৰ মাৰ্কছ দিয়া নাই, কিয় দিয়া নাই জানে? যদি আপোনালোকৰ দেউতাৰ নাই অৰ্থাৎ আপোনালোকে ছেকেণ্ডটো দিব লাগিব। এই দুটাৰ ভিতৰত কোনোবা এটা যিহেতু দিলে হ'ব, গতিকে আপোনালোকে যদি দেউতাৰ নাই তেতিয়াহ'লে আপোনালোকে ৰিকমেণ্ডেশ্যন অফ অথৰাইজ এই চিলেক্ট কৰি ল'ব আৰু সেইটো আপোনালোকে দি দিব। বা এক্সিষ্টিং যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে কাৰোবাৰ
তেতিয়াহ'লে সেইটো দিব পাৰে বা আপোনাৰ যদি এই কাৰোবাৰ নহ'ব আপোনাৰ যদি আছে আগতে উলিয়াইছিলে তেতিয়াহ'লে এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেটখন এনেকৈ কৰিব আৰু দি দিব যদি নাই একেবাৰে ওলোৱা নাই নতুন হয় তেতিয়াহ'লে আপোনালোকে ৰিকমেণ্ডেশ্যন এখন লৈ আহিব লাগিব তাৰপিছত যদি আৰু বাকী কিবা কিবি কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়াত আপোনালোকে সেইটো দি ছাবমিট কৰি দিব এইটো হৈছে আপোনালোকৰ গোটেই প্ৰচেছটো চ' এনেকৈ আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকৰ এই যিবিলাক অসুবিধা আঁতৰি যাব আৰু আপোনালোকে ধুনীয়াকৈ কাষ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব চ' আজিলৈ ইমানেই আপোনালোকক জনালোঁ ধন্যবাদ যিমান পাৰে সিমান শ্বেয়াৰ